Hello and welcome back to MNB Iduhab. আজি আমি তোমালোকৰ বাবে আগবঢ়াইছো শিৱসাগৰ জিলাৰ প্ৰি-বোৰ্ড এক্সামিনেশ্যন 2024-25 ৰ সোশিয়াল সায়েন্স বিষয়ৰ কুৱেশ্যন পেপাৰ। আজিৰ ভিডিঅ'ত আমি তোমালোকৰ লগত MCQ কুৱেশ্যনছ আৰু তাৰে সলিউশন ডিসকাস কৰিম। বলা আমি ভিডিঅ'টো আৰম্ভ কৰিছো। প্ৰথমটো প্ৰশ্ন এত কৈছে দ্বিতীয় ঘূৰণীয় মেজমেলৰ ব্যৰ্থতাৰ বাবে ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল। এই উক্তি যেটো দিয়া আছে এটো অসত্য হয়। ঠিক আছে। বিত কৈছে জাপানৰ ভাৰত আক্ৰমণৰ ভাবুকি ভাৰত ত্যাগ আন্দোলনৰ অন্যতম কাৰণ। এই যেটো উক্তি হয় এটো সঁচা। এ অশুদ্ধ বি শুদ্ধ। এটো অপচন বিত আছে, এই কাৰণে অপচন বি টো ৰাইট আনসাৰ হ'ব। 2 নম্বৰ প্ৰশ্নত কৈছে ভাৰতৰ প্ৰথমটো গণ আন্দোলন অসহযোগ আন্দোলনৰ বাবে। ইয়াতে কেইটামান উক্তি দিয়া আছে। 1 নম্বৰ উক্তিত কৈছে হিন্দু মুছলমানৰ মাজত একতা বৃদ্ধি হৈছিল। এই যেটো উক্তি হয় এটো সঁচা হয়। 2 নম্বৰত কৈছে জনসাধাৰণৰ মাজত জাগৰণ সৃষ্টি হৈছিল। এটোও সঁচা হয়। 3 নম্বৰত কৈছে ব্ৰিটিছৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষমতাৰ ওপৰত প্ৰত্যাহ্বান সৃষ্টি হৈছিল। এটোও সঁচা হয়। 4 নম্বৰত কৈছে আন্দোলনটিৰ কেৱল মাত্ৰ ইতিবাচক দিশহে আছে। এই যেটো উক্তি আছে এটো মিছা হয়। তাৰমানে 1 2 3 সঁচা। এটো আমাৰ অপচন বিত আছে, এই কাৰণে অপচন বি টো ৰাইট আনসাৰ। নেক্সট 3 নম্বৰ প্ৰশ্ন দক্ষিণ আফ্ৰিকাত থকা অৱস্থাত মহাত্মা গান্ধীয়ে উলিওৱা বাতৰি কাকতখনৰ নাম আছিল আৰু শুদ্ধ উত্তৰ অপচন ডি ইণ্ডিয়ান অপিনিয়ন। নেক্সট 4 নম্বৰ প্ৰশ্ন কোনখন প্ৰতিবাদী সভাত স্বদেশী আন্দোলনৰ বিদেশী বস্তু বৰ্জন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল আৰু শুদ্ধ উত্তৰটো হ'ব অপচন ডি যেটো আহিছে হেতু দিনাজপুৰৰ সভাত। নেক্সট 5 নম্বৰ প্ৰশ্ন শুদ্ধ বিকল্প বাছি উলিওৱা। এত কৈছে ভাইসৰয় লৰ্ড কাৰ্জনে জাতীয় জনমতক উপেক্ষা কৰি বঙালী জাতীয়তাবাদক ধ্বংস কৰিবলৈ বিতৰ্কিত বংগভংগ আঁচনিখন কাৰ্যকৰী কৰিছিল। এই যেটো উক্তি আছে এটো মিছা হয়। আৰত কৈছে বংগবাসীয়ে ইয়াৰ প্ৰত্যুত্তৰত কেৱল বিদেশী পণ্য বৰ্জনৰ জৰিয়তে দিয়া নাছিল, বৰং ব্ৰিটিছ শাসন, চৰকাৰী শিক্ষানুষ্ঠান, বিচাৰালয় আদিও বৰ্জন কৰি স্বদেশী মনেৰে অখণ্ড বংগবাসীৰ ৰূপ দেখুৱাইছিল। এই যেটো উক্তি আছে এটো সঁচা হয়। আৰ যেটো আছে এটো সঁচা। এ মিছা আৰ সঁচা। এ অশুদ্ধ আৰ শুদ্ধ। এটো অপচন বিত আছে, এই কাৰণে অপচন বি টো ৰাইট আনসাৰ হ'ব। 6 নম্বৰ প্ৰশ্ন উত্তৰ ভাৰতৰ বিদ্ৰোহৰ সময়ত অসমৰ ইংৰাজ সৈন্যৰ ৰেজিমেণ্ট দুটা আছিল। ঠিক আছে, এটো সঁচা হয়। এ যেটো কৈছে এটো আমাৰ সঁচা হয়। বিত কৈছে 1 নম্বৰত ডিব্ৰুগড় আসাম লাইট ইনফেন্ট্ৰি। বিত কৈছে গুৱাহাটী আসাম লাইট ইনফেন্ট্ৰি। চিত কৈছে শিৱসাগৰ আসাম ৰেজিমেণ্ট আৰু ডিত কৈছে চৈখোৱা আসাম ৰেজিমেণ্ট। এই যেটো বি নম্বৰ উক্তি আছে এটো আমাৰ কি হয় সঁচা হয়। এ আৰু বি দুটা শুদ্ধ, এই কাৰণে অপচন এ টো আমাৰ ৰাইট আনসাৰ হ'ব। নেক্সট 7 নম্বৰ প্ৰশ্ন ইয়াতে ক অংগৰ লগত খ অংগ মিলাব দিছে। ঠিক আছে। ইয়াৰে এ নম্বৰত যেটো দিছে এটো হল জয়ন্তীয়া বিদ্ৰোহ, ইয়াৰ 4 ৰ লগত মিল খাব। ঠিক আছে, উকিয়াং নবাহ। বি নম্বৰত উত্তৰ কাছাৰৰ বিদ্ৰোহ, এটো আমাৰ শম্ভুধৰ যেটো 3 নম্বৰত আছে এটোৰ লগত মিল খাব। চিত আছে নগা জনগোষ্ঠীৰ বিদ্ৰোহ, এটো আছে দামান্ট যেটো 1 নম্বৰত আছে এটোৰ লগত মিল খাব। আৰু ডিত আছে মণিপুৰৰ বিদ্ৰোহ, এটো টিকেন্দ্ৰজিত মানে 2 ৰ লগত মিল খাব। আৰু এটো সিকুৱেন্সত থকা অপচন এত আছে, এই কাৰণে অপচন এ টো আমাৰ শুদ্ধ উত্তৰ হ'ব। 8 নম্বৰ প্ৰশ্ন তলত দিয়া ঘটনা প্ৰবাহসমূহ শুদ্ধ ক্ৰমত সজোৱা। ইয়াতে যিকেইটা সিকুৱেন্স দিয়া আছে তাৰে মাজত বি নম্বৰটো শুদ্ধ হ'ব। ফুলগুৰিৰ ধাবা যেটো আছে এটো 1861 চনত হৈছিল। ঠিক আছে। তাৰ পিছত ৰঙিয়াৰ বিদ্ৰোহ যেটো আছে, ৰঙিয়াৰ বিদ্ৰোহটো আমাৰ 1893 চনত হৈছিল, 1893।
তাৰ পিছত লাচিমাৰ বিদ্ৰোহ যিটো আছিলে এইটো 1894 চনত। এইটো সিকুৱেন্সত আমাৰ যিটো বি আছে এইটো আমাৰ শুদ্ধ হয়। ঠিক আছে। নেক্সট 9 নম্বৰত আমাৰ 4টা সংগঠন দিয়া আছে আৰু এইটো আমাৰ প্ৰশ্নটো দিয়া নাই যদিও এইটো আমি যথাক্ৰমত সজাব লাগিব। ঠিক আছে। 1 নম্বৰত আমাৰ আসাম এছ'চিয়েশ্যন দিছে, এইটো 1903 চনত প্ৰতিষ্ঠা হৈছিলে। তাৰ পিছত দিছে অসম ছাত্ৰ সন্মিলন, বি নম্বৰত, এইটো আমাৰ হৈছিলে 1916 চনত 1916। তাৰপিছত অসমীয়া লিটাৰেৰী ছ'চাইটি, এইটো হৈছিলে 1872 চনত 1872। ডি নম্বৰত আহোম সভা, এইটো হৈছিলে 1893 চনত 1893। তাৰমানে 3 নম্বৰটো প্ৰথমত আহিব, তাৰপিছত আহিব ডি নম্বৰটো, তাৰপিছত আহিব এ নম্বৰটো আৰু তাৰপিছত বি নম্বৰটো। এইটো আমাৰ অপশ্যন বিত আছে, সেইকাৰণে অপশ্যন বিটো ৰাইট এনচাৰ হ'ব। 10 নম্বৰ প্ৰশ্ন। 10 নম্বৰ প্ৰশ্নত কৈছে, উক্তিত কৈছে ইংৰাজসকলৰ আগমনে অসমত এক নতুন ৰাজনৈতিক অৰ্থনৈতিক পৰিৱৰ্তন সূচনা কৰিছিল। এই যিটো উক্তি আছে এইটো সঁচা হয়। যুক্তি দিয়া আছে ইংৰাজসকলে প্ৰৱৰ্তন কৰা আধুনিক শিক্ষাই অসমত স্বদেশী প্ৰীতি আৰু জাতীয়তাবাদী ভাৱধাৰাৰে অনুপ্ৰেৰিত এক মধ্যবিত্ত শিক্ষিত শ্ৰেণীৰ জন্ম দিছিল। এই যিটো উক্তি আছে এই যুক্তিটো সঁচা হয়, কিন্তু যুক্তিটো উক্তিৰ সঠিক ব্যাখ্যা নহয়, সেইকাৰণে অপশ্যন চি যিটো আছে এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব। 11 নম্বৰ প্ৰশ্ন। এত কৈছে যোৰহাট সাৰ্বজনিক সভা আছিল অসমৰ প্ৰথম ৰাজহুৱা ৰাজনৈতিক অনুষ্ঠান। এই যিটো আছে এইটো সঁচা হয়। ঠিক আছে। বিত কৈছে যোৰহাট সাৰ্বজনিক সভাই প্ৰথমে বংগ বিভাজনৰ বিৰোধিতা কৰিছিল যদিও পৰৱৰ্তী সময়ত বংগ বিভাজন বিৰোধী মনোভাৱ ত্যাগ কৰিছিল। এই যিটো বি নম্বৰ আছে এইটো সঁচা হয়। এ আৰু বি দুয়োটা শুদ্ধ, এইটো আমাৰ অপশ্যন এত আছে, সেইকাৰণে অপশ্যন এটো ৰাইট এনচাৰ হ'ব। নেক্সট 12 নম্বৰ প্ৰশ্ন। তলত দিয়া দুখন সচিত্ৰ পুথি আমাক ক'ব দিছে। ইয়াতে আমাৰ এ নম্বৰ অপশ্যন যিটো আছে কুমাৰ হৰণ, সেইটো হয়, আৰু শংখচূড় বধ এইটো আমাৰ চি নম্বৰত আছে। এ আৰু চি ৰাইট এনচাৰ হ'ব। এইটো আমাৰ অপশ্যন চিত আছে, সেইকাৰণে অপশ্যন চিটো আমাৰ শুদ্ধ উত্তৰ। নেক্সট 13 নম্বৰ প্ৰশ্ন। ইয়াতে দুটা অংশ দিয়া আছে, মিলাব লাগিব। প্ৰথমতে দিছে আমাৰ কথাকলি। কথাকলিটো কেৰেলাৰ হয়। ঠিক আছে। 1 নম্বৰটো 2ৰ লগত মিল খাব। উৰিষ্যি এইটো উৰিষ্যাৰ হয়। বি নম্বৰটো 3ৰ লগত মিল খাব। ভাৰত নাট্যম তামিলনাডুৰ হয়। চিটো 4ৰ লগত মিল খাব আৰু সত্ৰীয়া এইটো অসমৰ হয়। 4 to 1ৰ লগত মিল খাব। ঠিক আছে। আৰু এইটো সিকুৱেন্সত আমাৰ অপশ্যন এত আছে, সেইকাৰণে অপশ্যন এটো শুদ্ধ উত্তৰ। চৈধ্য নম্বৰ প্ৰশ্ন। উক্তিত কৈছে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰাৰ পিছত মিজোসকলৰ পৰম্পৰাগত উৎসৱ গীত মাত হ্ৰাস পাবলৈ লৈছিলে। এই যিটো উক্তি আছে এইটো সঁচা হয়। যুক্তিত কৈছে মিজোসকলে পৰম্পৰাগত ধৰ্ম বিশ্বাস তথা সংস্কৃতি সংৰক্ষণ তথা পুনৰ প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত হেৰেকা নামৰ এক আন্দোলন গঢ়ি তুলিছিলে। এই যিটো যুক্তি আছে এইটো মিছা হয়। ঠিক আছে। এ শুদ্ধ আৰু অশুদ্ধ, এইটো আমাৰ অপশ্যন এত আছে, সেইকাৰণে অপশ্যন এটো শুদ্ধ উত্তৰ হ'ব। নেক্সট 15 নম্বৰ প্ৰশ্ন। চিত্ৰত থকা নৃত্যটি অসমৰ কোন জনগোষ্ঠীৰ কি নৃত্য? আৰু এইটো আমাৰ অপশ্যন চিত আছে, বড়ো জনগোষ্ঠীৰ বাগৰুম্বা নৃত্য হয়। 16 নম্বৰ প্ৰশ্ন। ভাৰতৰ কোনটো চৰকাৰী সংস্থা প্ৰাকৃতিক সম্পদ সংৰক্ষণ আৰু পৰিৱেশ সুৰক্ষা সম্পৰ্কীয় আইন প্ৰণয়নৰ বাবে দায়বদ্ধ? আৰু অপশ্যন ডি যিটো আছে এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব, ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা। নেক্সট 17 নম্বৰ প্ৰশ্ন। 17 নম্বৰ প্ৰশ্নত কৈছে তলৰ কোনটো এটা বিকল্প সম্পদৰ উদাহৰণ? আৰু ইয়াতে আমাৰ অপশ্যন ইয়াতে এ নম্বৰত যিটো দিছে যে প্ৰাকৃতিক ৰবৰৰ সলনি কৃত্ৰিম ৰবৰ, এইটোৱে ৰাইট এনচাৰ হয়।
অনলি কেৱল এ শুদ্ধ এইটো আমাৰ অপশ্যন চিত আছে এইকাৰণে অপশ্যন চিটো শুদ্ধ উত্তৰ 18 নম্বৰ প্ৰশ্ন সম্প্ৰীতি অৰ্থনৈতিক ভূগোলৰ ব্যৱহাৰিক অধ্যয়নত কোনটো পদ্ধতি প্ৰয়োগ কৰা হয় আৰু যিখিনি অপশ্যন দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰ অপশ্যন সি যেটো আছে GIS 19 নম্বৰ প্ৰশ্ন উক্তিত কৈছে মৰুকৰণৰ বাবে গোলকীয় উত্তাপ বৃদ্ধি হয় এই যেটো উক্তি দিয়া আছে এটো মিছা হয় ঠিক আছে কাৰণত কৈছে গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে মৰুকৰণৰ সমস্যা সৃষ্টি হয় যেটো আৰ দিছে এটো আমাৰ শুদ্ধ হয় ঠিক আছে এ অশুদ্ধ আৰ শুদ্ধ এটো আমাৰ অপশ্যন বি ত আছে এই কাৰণে অপশ্যন বি টো ৰাইট আনসাৰ হ'ব নেক্সট 20 নম্বৰ প্ৰশ্ন বায়ুমণ্ডলত সৰ্বাধিক পৰিমাণে থকা গেছ দুবিধ কি ইয়াৰে নাইট্ৰজেন যেটো আছে এটো সৰ্বাধিক আছে 78.08% আৰু তাৰ পিছত অক্সিজেন যেটো আছে এটো দ্বিতীয় 20.94 2 and 3 এটো আমাৰ ৰাইট অপশ্যন হ'ব এটো অপশ্যন বি ত আছে এই কাৰণে এটো আমাৰ ৰাইট আনসাৰ 21 নম্বৰ প্ৰশ্ন বেৰিং ওখটস্ক জাপান ফিলিপাইন হৈছে প্ৰশান্ত মহাসাগৰ অন্তৰ্গত প্ৰধান আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি সাগৰ 22 নম্বৰ প্ৰশ্ন ইয়াতে দেশ আৰু তাৰ ক্যাপিটেল দিয়া আছে এই দুটা আমাৰ মিলাব লাগে প্ৰথমতে আমাৰ ডেনমাৰ্ক দিয়া আছে ডেনমাৰ্কৰ ক্যাপিটেল 3 নম্বৰ যেটো আছে এটোৰ লগত মিল খাব কেপেনগেহেন ঠিক আছে তাৰ পিছত বি নম্বৰত আমাৰ কেনিয়া দিয়া আছে কেনিয়া আমাৰ যেটো 5 নম্বৰ আছে নাইৰোবি এটোৰ লগত মিল খাব নেক্সট আছে সি নম্বৰত ইজিপ্তত কাইৰো যেটো আছে 2 নম্বৰ যেটো আছে এটোৰ লগত মিল খাব অস্ট্ৰেলিয়া এটো কেনবেৰা হয় 1 ৰ লগত মিল খাব সুইজাৰল্যান্ড যেটো আছে সুইজাৰল্যান্ডটো 1 যেটো আছে এটো 4 ৰ লগত লগ খাব আৰু এটো সিকোয়েন্সত থকা অপশ্যন এ আছে এই কাৰণে অপশ্যন এ টো আমাৰ শুদ্ধ উত্তৰ হ'ব নেক্সট আমাৰ 23 নম্বৰ প্ৰশ্ন 2014 বৰ্ষৰ তথ্য অনুসৰি পৃথিৱীৰ আটাইতকৈ কম জনসংখ্যাৰ মহাদেশ কোনখন আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ওচেনিয়া 24 নম্বৰ প্ৰশ্ন 31 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰম্ভ আৰু শেষ হোৱা ঠাই দুখন কি কি আৰু এটো আমাৰ অপশ্যন বি যেটো আছে এটো শুদ্ধ উত্তৰ হ'ব বক্সিৰঘাট পশ্চিমবংগ আৰু আমিনগাঁও কামৰূপ 25 নম্বৰ প্ৰশ্ন অসমত কেইটা সংহত অন্তৰ্গাঁথনি উন্নয়ন কেন্দ্ৰ আছে আৰু শুদ্ধ উত্তৰ অপশ্যন সি 9টা 26 নম্বৰ প্ৰশ্ন মাছ উৎপাদনৰ ওপৰত ভিত্তি কৰি তলৰ অসমৰ জিলাসমূহ ৰাজ্যখনৰ প্ৰথম দ্বিতীয় আৰু তৃতীয় স্থান হিচাপে সজোৱা ইয়াতে প্ৰথমতে আমাৰ নগাঁও হ'ব ঠিক আছে তাৰ পিছত আমাৰ কাছাৰ হ'ব আৰু তাৰ পিছত ধুবৰী এটো আমাৰ অপশ্যন এ ত আছে এই কাৰণে অপশ্যন এ টো ৰাইট আনসাৰ হ'ব 27 নম্বৰ প্ৰশ্ন উক্তিত কৈছে অসম মানৱ সম্পদত আগবঢ়াৰ যথেষ্ট সম্ভাৱনা আছে উক্তি এটো সঁচা হয় কাৰণত কৈছে অসমৰ মুঠ জনসংখ্যাৰ 1/3তকৈ অধিক লোক 15 বছৰৰ পৰা 34 বছৰৰ যুৱ প্ৰজন্ম প্ৰতিনিধিত্ব কৰিছে এটো সঁচা হয় সেই কাৰণে অপশ্যন সি যেটো আছে এ আৰু আৰ উভয়ে শুদ্ধ কিন্তু আৰ হৈছে এৰ শুদ্ধ বিৱৰণী এটো আমাৰ শুদ্ধ উত্তৰ 28 নম্বৰ প্ৰশ্ন 2011 চনৰ ভাৰতৰ ৰাজ্যিক বন প্ৰতিবেদনৰ তথ্যমতে অসমৰ কিমান শতাংশ মাটি বনেৰে আগৰি আছে আৰু এটো হ'ব আমাৰ অপশ্যন সি 34% এটো শুদ্ধ উত্তৰ 29 নম্বৰ প্ৰশ্ন উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ সমূহক ভিত্তি হিচাপে লৈ সংবিধান প্ৰণয়নৰ ক্ষেত্ৰত তলত উল্লেখিত কোন কেইটা ধাৰণা প্ৰতিশ্ৰুতিক সংবিধান সভাই স্বীকৃতি দিছিলে আৰু ইয়াৰে এ যেটো আছে সমতা এটোও হ'ব সাৰ্বভৌমত্ব এটোও হ'ব আৰু গণতন্ত্ৰ এটোও হ'ব তাৰ মানে অপশ্যন ডি যেটো আছে ওপৰৰ আটাইকেইটা এটো আমাৰ ৰাইট আনসাৰ 30 নম্বৰ প্ৰশ্ন ভাৰত এখন গণৰাজ্য উক্তি যেটো আছে এটো সঁচা হয় যুক্তিত কৈছে ভাৰতৰ নিজা সংবিধান আছে যুক্তি যেটো আছে এটো সঁচা হয় কিন্তু যুক্তিটো উক্তিৰ শুদ্ধ ব্যাখ্যা নহয় সেই কাৰণে অপশ্যন ডি যেটো আছে এটো আমাৰ শুদ্ধ উত্তৰ
31 নম্বৰ প্ৰশ্ন তলৰ কোনটো ৰাষ্ট্ৰসংঘৰ উদ্দেশ্য 1 নম্বৰত কৈছে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা এই যেটো 1 নম্বৰ আছে এটো সঁচা হয় 2 নম্বৰত কৈছে আন্তঃৰাষ্ট্ৰীয় শান্তি নিৰাপত্তা বজাই ৰখাৰ স্বাৰ্থত কোনো সদস্য ৰাষ্ট্ৰই শক্তি প্ৰয়োগ কৰিব নোৱাৰিব এইটো আমাৰ উদ্দেশ্যৰ মাজত নপৰে 3 নম্বৰত কৈছে সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক প্ৰতিষ্ঠা কৰা এইটো সঁচা হয় ঠিক আছে 1 আৰু 2 সঁচা 1 আৰু 3 সঁচা সৰি এইটো অপচন সি ত আছে এইকাৰণে অপচন সি টো ৰাইট আনসাৰ 32 নম্বৰ যেটো প্ৰশ্ন আছে এটো অলপ খেলিমেলি আছে ঠিক আছে এটো তোমালোকৰ কাৰণে মই এৰি থৈছো এটো মই তোমালোকৰ কাৰণে কৰা নাই 33 নম্বৰ প্ৰশ্ন তলত উল্লেখিত নিৰস্ত্ৰীকৰণৰ পদক্ষেপসমূহ ক্ৰম অনুসাৰে সজোৱা এ নম্বৰত দিয়া আছে সমুদ্ৰতলী নিয়ন্ত্ৰণ চুক্তি এটো হৈছিল আমাৰ 1971 চনত 1971 সল্ট 1 যেটো আছিল এটো আমাৰ 1972 চনত 1972 তাৰ পিছত 3 নম্বৰত দিছে নিৰস্ত্ৰীকৰণ আয়োগ এটো আছিল আমাৰ 1952 চনত 1952 তাৰ পিছত পৰমাণৱিক অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তি এটো হৈছিল 1993 ঠিক আছে আৰু এটো সিকোয়েন্সত আমাৰ অপচন বি ৰ লগত মিল খাইছোৱা 3 নম্বৰটো প্ৰথমত হ'ব তাৰ পিছত হ'ব 1 নম্বৰটো তাৰ পিছত 2 নম্বৰ তাৰ পিছত 4 নম্বৰটো 34 নম্বৰ প্ৰশ্ন এই পৰিষদে আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক সামাজিক সাংস্কৃতিক শিক্ষা স্বাস্থ্য আদি অনুষংগিক সমস্যাৰ বাবে কাৰ্যনিৰ্বাহ কৰে ৰাষ্ট্ৰসংঘৰ চন্দত 55 নং অনুচ্ছেদত উল্লেখ কৰা কোনটো পৰিষদে এই দায়িত্বসমূহ পালন কৰে বুলি সুধিছে আৰু শুদ্ধ উত্তৰটো অপচন সি অৰ্থনৈতিক আৰু সামাজিক পৰিষদ 35 নম্বৰ প্ৰশ্ন ধৰি লোৱা বিদেশী অনুপ্ৰৱেশৰ সমস্যাটো কেন্দ্ৰ কৰি ভাৰত আৰু বাংলাদেশৰ মাজত সংঘাত সৃষ্টি হ'ল তোমাৰ মতে এই বিবাদৰ মীমাংসা তলৰ উল্লেখিত কোনটো সংস্থাই সঠিক ৰূপত কৰিব পাৰিব আৰু শুদ্ধ উত্তৰটো হ'ব আন্তৰ্জাতিক ন্যায়ালয় অপচন সি যেটো আছে এটো 37 নম্বৰ প্ৰশ্ন জীৱন যাত্ৰাৰ মান উন্নতিকৰণৰ বাধাৰ সৃষ্টিৰ কাৰক আৰু শুদ্ধ উত্তৰটো হ'ব আমাৰ অপচন ডি যেটো আছে এটো তাৰমানে ইয়াতে এ দৰিদ্ৰতা বি নম্বৰত দিয়া আছে অনুন্নত শিক্ষা ব্যৱস্থা আৰু দুৰ্বল স্বাস্থ্য সেৱা এই তিনিওটা কাৰক হয় এই কাৰণে অপচন ডি টো ৰাইট আনসাৰ 37 নম্বৰ প্ৰশ্ন নীতি আয়োগ কেতিয়া গঠন হৈছিল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি 2015 চনৰ 1 জানুৱাৰী তাৰিখে 38 নম্বৰ প্ৰশ্ন ভাৰতৰ অন্তিমখন পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময় আছিল আৰু শুদ্ধ উত্তৰটো হ'ব অপচন বি 1 এপ্ৰিল 2012 চনৰ পৰা 31 মাৰ্চ 2017 চনলৈ 39 নম্বৰ প্ৰশ্ন গুণিনৰ দোকানত দীপিকাই বজাৰ কৰাৰ পিছত এখন চেক দিলে কিন্তু গুণিনে চেকখন গ্ৰহণ নকৰিলে দীপিকাই আইনৰ কাষত চাপিলে যদিও কোনো ফল নধৰিলে কাৰণ আৰু শুদ্ধ উত্তৰটো হ'ব অপচন বি চেকৰ গ্ৰহণযোগ্যতা আইনসংগত নহয় 40 নম্বৰ প্ৰশ্ন ঋণ মুদ্ৰা সৃষ্টি কৰে আৰু শুদ্ধ উত্তৰটো হ'ব অপচন বি বাণিজ্যিক বেংকে 41 নম্বৰ প্ৰশ্ন ভাৰত চৰকাৰৰ অধীনত উচ্চ পদবীত কৰ্মৰত মিষ্টাৰ আদিত্যই মাৰ্চ মাহত তেওঁৰ আয়কৰৰ বিবৃতিটো এনেকৈ তৈয়াৰ কৰিলে যে তেওঁ মাত্ৰ 2 লাখ টকা দিলেই হ'ব তেওঁৰ এই কাৰ্যৰ দ্বাৰা কি মুদ্ৰাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে আৰু শুদ্ধ উত্তৰটো হ'ল অপচন সি কলা মুদ্ৰা 42 নম্বৰ প্ৰশ্ন তপত মুদ্ৰা হ'ল আৰু শুদ্ধ উত্তৰটো হ'ব অপচন এ যেটো আছে হেতু মূলধনৰ বহিগমনৰ ফলত সৃষ্টি হয় 43 নম্বৰ প্ৰশ্ন উদীয়মান ব্যৱসায়ী মিষ্টাৰ কুনালে জেকে ফাইনেন্স নামৰ এখন অনা বেংক বিত্তীয় প্ৰতিষ্ঠা কৰিবলৈ মন মেলিলে এই প্ৰতিষ্ঠানটো ভুৱা নহয় বুলি
পতিয়ন দিয়াবলৈ কোনালে কি কৰিব লাগিব আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি যিটো আছে সেইটো প্ৰতিষ্ঠানটো কেন্দ্ৰীয় বেংকত পঞ্জীয়ন কৰিব লাগিব 44 নম্বৰ প্ৰশ্ন এটা বৃত্তীয় বছৰ বুলি ক'লে বুজা যায় আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি যিটো আছে সেইটো 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈ 45 নম্বৰ প্ৰশ্ন লোকচান হোৱাৰ অজুহাতত তোমাৰ অঞ্চলত থকা এটা চৰকাৰী চাহ বাগিচাক ভাৰত টি প্ৰাইভেট লিমিটেডৰ মালিক মিষ্টাৰ অনন্তৰ হাতত গতাই দিয়া হ'ল অৰ্থনৈতিক বিজ্ঞানৰ শিক্ষাৰ্থী হিচাপে এই ব্যৱস্থাক তুমি কি বুলি অভিহিত কৰিবা আৰু শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি ব্যক্তিগতকৰণ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনিয়ে আছিলে আমাৰ MCQ পাৰ্টস ইয়াতে আমাৰ ডেসক্ৰিপটিভ টাইপ কোৱেশ্চনছ কেইটামান দিয়া আছে তোমালোকক যদি এই প্ৰশ্ন কাকতখন লাগে তেতিয়াহলে আমাৰ WhatsApp নাম্বাৰৰ এটা গ্ৰুপ আছে এই গ্ৰুপ তোমালোকে জয়েন কৰিব পাৰা আৰু তাৰে পৰা ইজিলি পাই যাবা আমাৰ যেটো WhatsApp গ্ৰুপ আছে এই গ্ৰুপটোৰ আমি লিংক এই ভিডিওৰ ডেসক্ৰিপচনত দি দিম তাৰে পৰা তোমালোকে গ্ৰুপটো জয়েন হ'ব পাৰিবা যদি ভিডিওৰ পৰা অলপ উপকৃত হৈছা তেতিয়াহলে বন্ধুৰ লগত শেয়াৰ কৰিবা আৰু লাইক কমেন্টস নিশ্চয় কৰিবা আজিৰ কাৰণে ইমানতে সামৰিছো ধন্যবাদ